Hi everyone, কি খবৰ সকলোৰে আশা কৰো সকলো ভালে আছে আৰু আমাৰো খবৰ ভাল আৰু মই এটা ভিডিও দিম বুলি কৈছিলো আমাৰ বাৰ্থডে গিফটস আনবক্সিং ভিডিও বাট তাৰ পিছতে মানে বাৰ্থডে আছিল মোৰ 13 তাৰিখে আৰু মোৰ 19 ৰ পৰা এক্সাম ষ্টাৰ্ট হৈ গল গতিকে তাৰ আগতো হে বাৰ্থডে ব্লগস কিটা দিওতে গল সো এতিয়া ভাবিছো যে হে আনবক্সিং ভিডিওটো শেয়াৰ কৰো মোক বহুতে কলে যে এনেকুৱা আনবক্সিং ভিডিওস বিলাক দেখুৱাবা চাই ভাল পাও আমি গতিকে ভাবিছো যে ভিডিওটো শেয়াৰ কৰি দিও গতিকে উইদাউট ফাৰ্দাৰ ado let's get into the Dugan ki video. Okay, let's start. Mani lo tu. Eto mo. Tumano ni ko. Eto mo. Okay. ঠিক আছে ফার্স্ট টাইম মোৰ কিটা দেখাই ল হ'ব মোক কেটা মান হে তোমাৰ ঢেৰ নহয় তাৰপিছত তোমাৰ কিটা দেখাবা ঠিক আছে ইয়া তেনেকে মই বহি থাকিম না তুমি ইয়াত ওলো আহি ভিডিওত অকমান পিছলে আহা তেতিয়া দেখিব Okay, ঠিক আছে Okay. So first gift আসলে মোক এটো মায়ে দিছিলে এটো মই মোৰ বাৰ্থডে দিনা পিনিছিলো যি সকলে মোৰ বাৰ্থডে ব্লগ দেখিছে বা ফটোস কিনি দেখিছে তেওঁলোকে দেখিছে সো এটো কাৰ্ডিগান মই লৈছিলো অফলাইন লৈছিলো আৰু অনলাইনত কে এটো অফলাইন অলপমান প্ৰাইসটো কম আছিল আৰু এটো বহুত বেছি সফট হয় মেটেৰিয়েলটো বহুত হাই কোৱালিটি হয় বহুত বেছি ভাল হয় আৰু প্লাস ঠাণ্ডাও মৰে দে অকল প্লে শো কাৰণে তেনেকুৱা নহয় ঠাণ্ডাও মৰি যায় বিৰাট বেছি ষ্টাইলিশ হয় আৰু এটা যেহেতু এটো পুৰা ফুল অন ট্ৰেন্ডত আছে গতিকে এটো মায়ে দিলে মোক তাৰ পাছতে এটো কিনিবলে বাৰু মই গৈছিলো লগতে তাৰ পাছতে এটো এটা দিলে মায়ে স্কাৰ্ট এটো মোৰ পিন্ধা হোৱাই নাই বাৰু বাৰ্থডে এটো শৰ্টস এটা একচুয়ালি স্কাৰ্টৰ নিচিনা লাগে বাট এটো স্কাৰ্ট নহয় আৰু তাৰ পাছতে এটো ৰাতি বাৰ্থডে দিনা ৰাতি এটো খুৰিয়া সাৰপ্ৰাইজ দিছিলে ফুলি জোৰটো বাৰু দেখাইছিল বাৰু এটাও দেখাম ৰব এটো আছিল কুৰ্তাটো খুৰি এটো কুৰ্তা দিছিলে পিচ কালাৰ তাৰ পাছতে আকৌ ভাইটিও এটা কুৰ্তা দিছিলে এদিন মই খৰকে দেখাইছো নহলে মানে ভিডিওটো বহুত বেছি দীঘল হৈ যাব যে আৰু তেতিয়া চাবলেও হয়তো অলপমান বেয়া লাগিব আৰু দীঘলীয়া হৈ গলে বেছি এটো মই অলৰেডি পিনিলো দুগু বাৰ্থডে দিনাখন মই এটো ৰাতিপা যেতিয়া নাম হৈছিলে মই তেতিয়া এটো পিনিছিলো এটা দিছে ভাইটিয়ে আৰু এটো কালাৰ মোৰ নাইও মিন্ট গ্ৰীন আৰু এটো ভাইটিয়ে দিছে মিন্ট গ্ৰীন কব এটো অলিভ গ্ৰীন একচুয়ালি অলিভ গ্ৰীন হবলে মিন্ট গ্ৰীন হ'ব জানো সো এটো দিছিলে ভাইটিয়ে বাৰু জবি হকি যে কিনিব জানিছে আৰু এটা পেকেটৰ পৰা উলিয়ালা পুৰা গলো আৰু এটো দিছিলে মোক মোৰ জেঠাই সো এটো মানে এনেকুৱা বেগস বিলাক বাৰু মই নলও তথাপি বিয়া বাৰো বিলাকত ললে বৰ বেয়া নেদেখিব ভালে লাগিব সো ব্লাক বহুত ফ্যান্সি হয় আৰু একচুয়ালি হে অকেজন এপ্ৰোপ্ৰিয়েট আৰু বিয়া বাৰো বা পাৰ্টিত লব পৰা যাব সো থ্যাংক ইউ জেঠাই দেন মোক মায়ে দিছিলে এটো এটা ক্লাচ মোক এটা ক্লাচৰ একচুয়ালি প্ৰয়োজন হৈ আছিল মানে গোল্ডেন এটা আছে বাট এটা সিলভাৰ ওয়াৰ্কত লাগিছিল সো এটো এটা ক্লাচ মায়ে মোক দিছিলে তাৰ পাছতে এটো মই একদমই গম নাপাও দে এটো একদম পুৰা ফুল্লি সাৰপ্ৰাইজ এটো সুৱেটাৰটো কিনোতে বাৰু মই গৈছিলো আৰু এটো মোক গিফট কৰিছিলে মোৰ এজনী ফ্ৰেণ্ডে এটো এটা এগেইন ক্লাচ সো ইয়াটো হে এগেইন দুটা কম্পাৰ্টমেন্ট আছে এটোত বাৰু এটাই আছে আৰু ইয়াতে এডাল চেইনো আছে গতিকে ইচ্ছা কৰিলে মই এডালো এটাচ কৰি লব পাৰো বাট এটো মই এনেকৈ ভাল পাম ক্লাসি লাগে বেছি সো এটো এটা ক্লাচ মায়ে দিছিলে আৰু এটো দেখালো এটো পাৰ্সটো মোৰ ফ্ৰেণ্ড এজনীয়ে দিছিলে আৰু এটো মোক লিজাই দিছিলে এটো মই অলৰেডি ইউজে কৰি আছো বাৰু সো হে আৰু কিবা থাকিলে আৰু এটা থাকি গল আৰু এটোৰ হৈছে গোল্ড ৰিং মোক গিফট কৰিছিলে অলপমান ডায়মণ্ড ওয়াৰ্কো আছে মই ইয়াতে ফটো লগাই দিম বাৰু আৰু এইটোৰ মোক গিফট কৰিছিলে খুৰিয়ে মই অলৰেডি ব্লগত দেখাইছো এবাৰো সো এতিয়া একদম বৰ ভালকে দেখাই নাথাকো আৰু এইযোৰ কন্ডিশনটো অকমান বেয়া হৈ আছে মানে হুকটো অকনমান মানে উইক হৈ আছে গতিকে এটো ঠিক কৰাই আনিবগে লাগিব নহলে ৰিস্কি হৈ যায় ন পিনিবৰ কাৰণে তো দুগুৱে মোক গিফট কৰিছিলে বাৰ্থডে দিনা ৰাতিয়ে দে ৰাতি 12টা বজাতে এটো এটা লিপ বাম আৰু এই দুটা নেল পলিশ থ্যাংক ইউ দুগু মই এইকিটা কালাৰ এনেও ভাল লাগে মই এনেকুৱা কালাৰ ইউজ কৰো সো থ্যাংক ইউ এডাল মোক লিজাই গিফট কৰিছিলে তাই ৰিসেন্টলি অৰুণাচল গৈছিলে সো তাৰ পৰা তাই মোলে এডাল আনিছে বিৰাট ধুনিয়া এভিল আইৰ
মোৰ বিৰাট বেছি ভাল লাগিছে আৰু মোৰ চকলেটছো উঠিছিলে চকলেটছবিলাক খাই মেলি শেষ গতিকে সেয়া নাই আৰু একচুৱেলি লগে লগে ভিডিঅ'টো কৰাহেঁতেন ভাল আছিলে কিন্তু সেয়া আৰু কৰা নহ'ল সময় সুবিধা নিমিলি এতিয়া দেখাব আমাৰ ডুগুৰ বাৰ্থডে গিফ্ট হেল্ল' তুমি এইটো চাইডলৈ আহা ইফালৰ পৰা আঁতৰি দিছোঁ এইখিনিলৈ আহা মোৰ বস্তুখিনি এইখিনি ইফালে আছে এটা আমি দেখাই যাওঁ মোৰ জুৱেলাৰী বক্সৰ পৰা তাই ৰবৰ ভৰাই থৈ দিছে দেখিছ এইটো হ'ল মোৰ ৰবৰ আৰু চাপনাৰ হয় এইটো কাপ হয় এইটো কোনে দিছিলে তনু আণ্টি অ'কে থেংক ইউ তনু আণ্টি কৈ দিয়া থেংক ইউ তনু আণ্টি আৰু স্কেল হয় কোনে দিছিলে মনত নাই নহয় আৰু এইটো দিছিলে আইতাই ন কিয় হয় এইটো নহয় এনেকুৱা এইটো মানে এইটো বাস্কেটটোত মানে এনেকৈ বেবীটো শুই থাকে আৰু চ' এইটো দিছিলে ডুগুৰ আইতাই এইখন হ'ল হাৰ্ডবৰ্ড আৰু মই যিহেতু ছোৱালী আৰু এলচা পিন্ধিছোঁ সেইকাৰণে চবেই মোক এইটো কালাৰেই দিছে আচ্ছা ব্লু কালাৰেই দিছে মানে এবাৰ তাই চব এলচা লাগে সেইটো কাৰণে এইটো ব্লু কালাৰত দিছে আৰু এইখন ড্ৰয়িং আৰু ড্ৰয়িং হয় এইখন কপি হয় ভাণ্ডাৰ ঢেৰ দেই এইটো কোনে দিছিলে আৰু এইটো মোক দাদাই দিছিল বহুত ধুনীয়া এটা বক্স আৰু তাত মই এটা লাইটো আছে দেখাই দিয়া ৰ'বা বেকাও কৰিব পাৰি লাইটটো জ্বলাই দিয়াচোন এনেকুৱাও কৰিব পাৰি এইটো লাইটটো জ্বলে নে নজ্বলে তোলে কেনেকৈ জ্বলে এইটো ডুগুক বক্স এইটো কোনে গিফ্ট কৰিছিলে দাদাই দেহাই এইটো ৰাতিয়ে তাইক গিফ্ট কৰিছে চব মানে তাইৰ মিক্স হৈ গ'ল চবে বেলেগে দিছিলে আৰু এইটো এটা ৱাটাৰ কালাৰ এইটো কি বুলি কালাৰ কয় এইটো ব্ৰাছ পেন্স এইটো মোৰ এনেকুৱা আচ্ছা গম পাইছোঁ এইটো মই এইটো কালাৰ মোক এনেকুৱা কালাৰ লাগেই এনেকুৱা মই ৰিলবিলাকত দেখি থাকোঁ মই এইটো কালাৰ যে মই আগতে ময়ো আৰ্ট কৰিছিলোঁ বাট এতিয়া নাই আৰু এইটো হ'ল এইটো কোনে দিছিলে এইটো মোক দিছিলে হেৰিহঁতে কি বুলি কয় খুন্তি বৰ্তাহঁতে দিছিলে এইটো পেঞ্চিল কালাৰ এইটো কেমেলিনৰ কালাৰ পেঞ্চিল 12টা শ্বেড আছে ইয়াতে সৰু নহয় সৰু এইটো পেঞ্চিল টাইপৰ হয় যে এইটো ক্ৰেয়নছৰ সাইজৰ আৰু এইটো স্কেচ আৰু এইটো স্কেচ পেন আকৌ এইটো এটা অইল পেষ্টেল কালাৰ এতিয়া বাৰু তাই অইল পেষ্টেল কালাৰ কৰিব পৰা হোৱা নাই বাট তথাপি ভাল লাগে দেই এইটো কালাৰ কৰি এইটো মই আগতে খুব কৰোঁ এইটো কি কালাৰ বা এইটো অইল পেষ্টেল এইটো ইয়াৰ নামটো কি এইটো ৱেক্স ক্ৰেয়নছ যোনটো এনেকুৱা পেঞ্চিল থাকে সেইটো ক্ৰেয়নছ বুলি কয় আৰু এইটো দেখালাতো এইটো এটা এই আমাৰ ডুগুৰ ঢেৰ গিফ্টছ দেই এইটো এটা ৱাটাৰ কালাৰ এইটো গ্লিটাৰ্ছ ৱাও এইটো শাৰ্পনাৰটো শ্বেপটো চাওঁ ৰাবাৰটো এইটো শ্বেপটো ধুনীয়া ৰাবাৰটোৰ নামটো কি জানা নাই বিংগো আৰু এইটো হ'ল মোৰ বিলি জেঠাই দিছিল এইটো হ'ল জাম্পাৰ হয়নে জাম্পাৰ দিছিল বহুত ধুনীয়া এটা জাম্পাৰ মোলেও হ'ব ন এইটো ডাঙৰ হ'লেও পিন্ধিব পাৰি তোমালেও হ'ব মোলেও হ'ব ময়ো কেতিয়াবা পিন্ধি যাব পাৰিম হয়নে নহয় দিবা নাই দিবা
আৰু এটো আৰু বিলিজাতে সে থ্যাংক ইউ বিলিজাতে আকৌ সেটো কৈ দিয়া আকৌ এতিয়া হল মই এটা নতুন এটা বস্তু দেখাম এইটো ৱাটাৰ বটল মোক দিছিল কোনে দিছিল বাপ নামটোৱে সদায় পাহৰি থাকো কোনে দিছিলে নবখোৱা যে চশমা পিনা নবখোৱা ওকে নবকুৰা চশমা পিনা নবকুৰা দিছিলে নে মানে আৰু এটা টিফিন টিফিন এইটো টিফিন ও এইটো এইটো বক্সৰ পৰা ওলাই গ'ল ৱাও এইটো ইমান ধুনীয়া লাগিছে মামা এই তেগা আকৌ ভিডিওটো নহলে অফ হৈ যাব পোহৰ টকুতে কৰি লোৱা এইটো হল মোক দিছিল এইটো কোনে দিছিলে বিৰাট ধুনীয়া লাগিছে কালাৰটো এইটো মোক দি দিবা নেকি চোৱা মোক নাম লিখি দিছিল এইটো মোক দিবা নেকি ওকে ওকে হ্যাপি বাৰ্থডে মাই ডিয়াৰ বেষ্ট ফ্ৰেন্ড শ্যামলিকা ফ্ৰম ৱাৰিছ সো ৱাৰিছে দিছে হ্যাপি ক থ্যাংক ইউ ৱাৰিছ বুলি ক থ্যাংক ইউ আৰএস আৰু এইটো মোক দিছিল এইটো প্লাষ্টিক ক্ৰেয়নছ ফ্ৰেন্ডছ আৰু এই দুটা মানে বাৰ্থডে ইমান দিন গ'ল এইটো মোৰ লাকি দাদাই দিছিল ও এইটো খাব লাগে তেনেহলে এইটো খাব লাগিব এতিয়া দেই দুটা আৰু এইটো এই কি বুলি কয় হিয়াই দিছিল এই জুকত যে বহিছিল হিয়া হিয়া ইমান খৰচ হিয়া তাৰপিছত এইটো এগেইন ৱাক্স ক্ৰেয়ন জানবা বা এইটো মোক দিছে নবখোৱাটো এই চকু যে কোনো নবখোৱাই দিছে দুটা এইটো বটলতে এইটো এটা টিফিন ওকে চশমা পিনে নবকুৰা আৰু এইটো যেটা মোক কাপ দিছে আমি সৰুতে এনেকুৱা টিফিন বিলাক দিছিলো গৰম হৈ থাকে টিকলি এইটো কাপ দিছে তুমি লাহে লাহে দেখুৱা এইটো টিকলি দিছে দেই ই ধুনীয়া কাম এইটো হল মোক মিকুদাই দিছে গোটেই পেকেটটো আপোনাক মোক দেখাই দিছো আৰু এইটো মোৰ বহুত ধুনীয়া বক্স বইং এইটো গাহৰি পাপা পিগ এইটো গাহৰি নে পাপা পিগ নে পেপা পিগ চাও পেপা পিগ বইং বইং আৰু ইয়াতে পেন্সিল আৰু ৰবৰো আছে আৰু ভিতৰত আছে হয় নেকি ভিতৰত আৰু আছে গাইজ আপোনালোকে চাগে নইজ শুনি আছে আৰু আছে এইটো এইটো এটা ৰবা এইটো ভৰাই দিয়া আছে এইটো থাকে পিতা এইটো ইয়াৰ ওকে এটা দুটা কম্পাৰ্টমেন্ট আছে তো এটোতে কি আছে কৈ দিয়া স্কেল আছে দুটা পেন আকৌ পেপা পিগৰে স্কেল নে এইটো কিউট পিংক কালাৰ আৰু এটা পেন দেখাইছে এইটো ওয়াও চাও এইটো কোনে দিছে মিকুদা ওয়াও মিকুদা তুমি মুখে এইবিলাক বস্তু দিব নোৱাৰা চাই এইটো কি পিংক কালাৰ লিখে নেকি এইটো মানে ৰেইনবোৰ 7টা কালাৰ আছে আৰু ভিভজিঅৰ আৰু গ্ৰীনো দিব পাৰি ঠিক তেনেকে এইটো এটা যদি অৰেঞ্জ দিও তেনেহলে অৰেঞ্জ লিখা যাব দেই আমি অৰেঞ্জ দি পেলাই এটা ডুবগু বুলি লিখিম ও খোসাকে অরেঞ্জ লিখিছে ওয়াও থ্যাংক ইউ মিকুদা পা থ্যাংক ইউ মিকুদা আৰু বস্তু আছে স্টাপলার এটা দিছে স্টাপলারটো চাবা স্টাপলারটো সব থানমান নকৰিবা স্টাপলারটো চোৱা এটা দেখুৱা এইটো স্টাপলার ওয়াও ইমান আনকমন শাৰ্পনাৰ আৰু এটা পাইছো ওয়াও এই গ্লিটাৰটো ইয়াৰে আছিলে বুইছা তাতে ওলাই গৈছে সাগে আকৌ এগেইন এইকিটা গ্লিটাৰ্স বা গোটে খাজানা দেখোন দুগু আৰু এই পেন দুটা আৰু এইটো এটা এনেকে মাৰি দেখুৱা আৰু এইটো মোৰ মায়ে বাৰ্থডে আগতে দিলে কিন্তু বাৰ্থডে ৰবা হেতু মই ধুনিয়াকে দেখাম ৰবা এইটো এটা হেয়াৰ বেন্ড দুগুৰ এটো কোনে দিছিলে এই ৰিমবাই দিছিলে নেকি ন হয় আৰু মই পুতলাটো নানিলো এইটো এটা হেয়াৰ বেন্ড এ ঢেৰ গিফটছ আৰু এটা একদম ইন্টাৰেষ্টিং গিফট দেখাই আছো দেই এইটো চাকচোন এটা কেটা ৰিংছ আছে জানে ৰব লেট কাউন্ট 1 2 3 4 5 6 7 8 9 10 11 12 13 এটো পুতলা 20 21 22 23 24 25 26 27 28 35 টামান ইয়াতে ৰিংছ আছে কাপোৰ নে হেয়া মই ফটোৱে লগাই দিম হ'ব তো হেখিনি মানে যোনখিনি কাপোৰ দুপুৰ হেখিনি মই ফটো লগাই দিম আৰু এইটো এটা ডল এইটো কোনে দিছিলে এই
শৰ্মা শৰ্মা আংকেল দেই থেংক ইউ বুলি কৈ দে থেংক ইউ থেংক ইউ শৰ্মা আংকেল আৰু আৰু এডাল পেন দিছে এইটো তো দেখুৱা নহয় তোমাৰ ৰিং কিটা নেদেখালা এইবিলাক এইটো যে ৰিং দে নাই এইটো এটা ক্লিপ মোৰ মায়ে দিছে দুটা এইটো এটা ক্লিপ এইটো এটা মোকে কিউট লাগিছে ও দুগু আৰু আউটিটো এইটো এটা দুগু ৰিং এই দুডাল শৰ্মাকে দিছে চাও মই পিন্ধাই দিও তোমাক ৰিংটো কওঁ নেকি কি তুমি ৰবৰ কিয় মাৰি আছা ৰবা হে ৰাম তেজ মৰি যাব ওকে আমাৰ এংগেজমেন্ট হৈ গ'ল দেই চাও আজি মই দুগু মোৰ ৱাইফি সো ইমানে আছিলে আমাৰ গিফটস আৰু যদি কাৰোবাৰ থাকি গৈছে তেনেহলে আই এম সো সৰি মানে বহুত দিন হৈ গ'ল ন হেতু কাৰণে কিছুমান থাকিও যাব পাৰে গতিকে এইখিনিয়ে আছিলে আমাৰ গিফটস আশা কৰিছো আপোনালোকে আজি আমাৰ ভিডিওটো চাই ভাল পালে বুলি আৰু যদি চাই ভাল পালে তেনেহলে কি কৰিব লাগিব লাইক শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব Bye bye. বাই বাই